মনোচম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে এটা ইউনিক কেকৰ ৰেচিপি লৈ আহিছোঁ, যিটো কেক হয়তো কেতিয়াও কোনেও বনোৱাও নাই। আৰু ইয়াৰ কাৰণে মই এটা কণী লৈছোঁ, লৈ পেলাই এইটো ভালকৈ অলপ ফেটি লৈছোঁ। তাৰপিছত মই 1/4 কাপ চেনি গুড়ি লৈছোঁ, লৈ পেলাই এইটো ফেটি লৈছোঁ আৰু ইয়াত অলপ গাখীৰ দিছোঁ, পূৰা দিয়া নাই। দৰকাৰ হ'লে মই পিছত ব্যৱহাৰ কৰিম। আৰু ইয়াত 1/4 কাপ মই ৰিফাইন অইল লৈ লৈছোঁ আৰু লৈ পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু এতিয়া যিটো বস্তুৰে মই কেক বনাইছোঁ এইটো হ'ল কাবুলী বুটৰ পাউডাৰ। মই ঘৰতে কাবুলী বুটখিনি ৰ'দত শুকুৱাই ভালকৈ মিলত কুটাই ল'লোঁ আৰু এইখিনি ভালকৈ এইটো দি আজি মই কেকটো বনাম। আৰু এই বাইণ্ডিঙৰ কাৰণে মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ। যদি আপোনালোকৰ কৰ্ণফ্ল'ৰ নাথাকে কাষ্টাৰ্ড পাউডাৰ দিব পাৰে বা অলপ ময়দা দিব পাৰে। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু কাবুলী বুটৰ যিটো পাউডাৰটো হেৰি কৰি থৈছোঁ, এইটো ইমান হেল্ডি হয়। এনেই কাবুলী বুট হেল্ডিয়ে হয়, সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা আজি এটা কেক ট্ৰাই কৰোঁচোন। কিন্তু কেকটো কিন্তু খুব বেছি ধুনীয়া হৈছিলে আৰু খুব টেষ্ট হৈছিলে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই ইয়াত অলপ শুকান যেন লাগিছিলে, অলপ আৰু গাখীৰ দি পেলাই এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি পেলাই থৈ দিম, যাতে অলপ ফুলি যায়গৈ। আৰু বাতি এটাত এতিয়া মই তেলটো হেৰি কৰি দিছোঁ, অলপ তেল লগাই দিছোঁ, ৰিফাইন তেল। আৰু যদি নহ'লে কাগজো দিব পাৰে, বাটাৰ পেপাৰ দিব পাৰে। মই কিন্তু এই ধৰণে দি পেলাই আৰু অলপ ময়দা লৈ পেলাই মই পূৰা ইয়াত কোট কৰি দিছোঁ। এয়া চাওক, এই ধৰণে বাতিকেইটা ৰেডি কৰি দিলোঁ। আৰু এতিয়া ইয়াত মই অলপ মৌজোল মিলাম। মৌজোল মিলালেও কিন্তু কেকৰ টেষ্টটো অলপ বেলেগ হয়, ভাল লাগে খাবলৈ। আৰু ইয়াত মই ইলাচি পাউডাৰ দিছোঁ। আৰু যদি আপোনালোকে বেলেগ এচেঞ্চ ব্যৱহাৰ কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। আৰু এতিয়া এইখিনি অলপ ভালকৈ লৰাই ল'লোঁ। আৰু ইয়াত মই দিছোঁ আধা চামুচ বেকিং পাউডাৰ আৰু 1/4 চামুচতকৈও অলপ কম বেকিং ছ'ডা দিছোঁ। আৰু ইয়াত দি অলপ গাখীৰ দিলোঁ, তেতিয়া এক্টিভেট হৈ যাব। আৰু এতিয়া ভালকৈ এইখিনি মিক্স কৰি দিছোঁ। আৰু এতিয়া এইখিনি এইটো হেৰিত টেক্সচাৰ থাকিব লাগিব। মই যেতিয়া ওপৰৰ পৰা পেলাইছোঁ এই ধৰণে থাকিব লাগিব। এতিয়া মই ইয়াত দি দিছোঁ। আৰু মই আজি বাটিতে বনাম, সেইকাৰণে মই ইয়াত দি দিছোঁ বাটিতে। খুব ধুনীয়াও হয়, শ্বেপটো কিন্তু খুব ধুনীয়া লাগে দেখিবলৈ। আৰু ওপৰৰ পৰা অলপ গাৰ্নিচিঙৰ কাৰণে দি দিছোঁ। কিন্তু এটা ভুল হৈ গ'ল, মই ইয়াত ময়দাটো লগোৱা নাই, সেইকাৰণে পিছত তলতে সোমাই গ'লগৈ। আৰু এতিয়া এইটো বহাই দিছোঁ। আধা ঘণ্টাও পূৰা নালাগিলে, কিন্তু কেকখিনি খুব সোনকালে হৈ গ'লগৈ। আধা ঘণ্টাতকৈ 10 মিনিট কমে লাগিলে, আমাৰ কেক ৰেডি হৈ গ'ল। আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ হৈছে। আৰু মই এতিয়া চেক কৰিম, অলপো লাগি অহা নাই। আৰু বহুত ধুনীয়া হৈছে কেকটো। আৰু এয়া চাওক, এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতহে এৰুৱাম, নহ'লে ভাঙি যাবগৈ। আৰু এতিয়া কেকখিনি ঠাণ্ডা হৈ গ'ল। আৰু এতিয়া মই এৰুৱাই আপোনালোকক দেখুৱাইছোঁ। আৰু কাবুলী বুটৰ কেক যদি কেতিয়াবা কোনোবা বনাইছে, তেতিয়াহ'লে কমেণ্ট কৰিবচোন। মই কিন্তু আজি প্ৰথম বনাইছোঁ, প্ৰথম বনোৱাতে কোনো ফেইল হোৱা নাই। কিমান ধুনীয়া কেক হৈছে দেখিছে নহয় আপোনালোকে। আৰু যিটো ইমান হেল্ডি হয়, ল'ৰা ছোৱালীক স্কুল টিফিনতো দিব পাৰে বা ঘৰতো বনাই থ'লে ল'ৰা ছোৱালীয়ে খাব। আৰু চাবচোন, ভিতৰতো কাটিছোঁ, চব কিমান ধুনীয়া কেক হৈছে। খাবলৈও যে তাতোকৈ আৰু বেছি ধুনীয়া হৈছে। আৰু এইকেইটা ভিতৰতে সোমাই গ'লগৈ, যিকেইটা দিছিলোঁ চব পূৰা তললৈ গুচি গ'লগৈ। আৰু চব কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুতেই ধুনীয়া হৈছে। আৰু তাৰ যিটো ফ্লেভাৰ হয়, কাবুলী বুটৰ এটা ফ্লেভাৰো ওলাইছে, খুব ধুনীয়া এটা ফ্লেভাৰো ওলাইছে। খুবেই ভাল লাগিছে খাবলৈ আৰু খুব টেষ্টি হৈছে। আৰু আপোনালোকে এবাৰ বনাই পেলাই চাব, তাৰপিছত গম পাব যে ময়দা, আটা আৰু ইয়াৰ ডিফাৰেঞ্চটো কি হয়।